প্ৰিয় দৰ্শক, আজি আমি এক এনে বিষয়ৰ ওপৰত আলোচনা কৰিম যিটো আমাৰ বহুতেই জীৱনত অভিজ্ঞতা কৰিছোঁ, কিন্তু ইয়াৰ আঁৰৰ গভীৰ অৰ্থ বুজিবলৈ হয়তো কেতিয়াও চেষ্টা কৰা নাই। ৰাতিৰ গভীৰ নিস্তব্ধতাত যেতিয়া গোটেই পৃথিৱী টোপনিৰ কোলাত থাকে, তেতিয়া হঠাতে আপোনাৰ টোপনি ভাঙি গৈছে নেকি বাৰু? বিশেষকৈ ৰাতি ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত বা কেতিয়াবা ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত। যদি আপোনাৰ উত্তৰ হয়, তেন্তে সাৱধান হওক, কাৰণ এইটো কোনো সাধাৰণ শাৰীৰিক ঘটনা নহয়। ইয়াৰ আঁৰত লুকাই আছে ব্ৰহ্মাণ্ডৰ এক গভীৰ আধ্যাত্মিক বাৰ্তা, এক ৰহস্যময় সংকেত যিটো আপোনাৰ জীৱনৰ দিশ সলনি কৰি দিব পাৰে। প্ৰকৃততে এই ঘটনাৰ জৰিয়তে ব্ৰহ্মাণ্ডই আপোনাক কি ক'ব বিচাৰিছে? এইটো কি কোনো দৈবিক শক্তিৰ আহ্বান নে কোনো অশুভ শক্তিৰ প্ৰভাৱ? আপোনাৰ জীৱনত কিবা ডাঙৰ পৰিৱৰ্তন আহিবলৈ ওলাইছে নেকি? কোনো দেৱ দেৱী বা আপোনাৰ পূৰ্বপুৰুষসকলে আপোনাক কিবা ইংগিত দিব বিচাৰিছে নেকি? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি আপুনি ধৰ্মীয় শাস্ত্ৰ, জ্যোতিষ আৰু বাস্তুৰ ওপৰত বিশ্বাস কৰে, তেন্তে এই আলোচনা আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আহক আমি এই ৰহস্যৰ গভীৰতালৈ যাওঁ আৰু জানিবলৈ চেষ্টা কৰোঁ যে ৰাতিৰ বিভিন্ন প্ৰহৰত টোপনি ভঙাৰ প্ৰকৃত অৰ্থ কি। ৰাতি ৩ বজাৰ পৰা ৫ বজালৈ দৈবিক শক্তিৰ সময়, অৰ্থাৎ ব্ৰহ্ম মুহূৰ্ত। আমাৰ শাস্ত্ৰত ৰাতি ৩ বজাৰ পৰা ৫ বজাৰ সময়খিনিক ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। এইটো দিনটোৰ আটাইতকৈ পবিত্ৰ আৰু শক্তিশালী সময়। ব্ৰহ্ম মানে হৈছে পৰম সত্তা বা সৃষ্টিকৰ্তা, আৰু মুহূৰ্ত মানে হৈছে সময়, অৰ্থাৎ এইটো সৃষ্টিকৰ্তাৰ সময়। এই সময়ত ব্ৰহ্মাণ্ডত এক বিশেষ ধৰণৰ ইতিবাচক আৰু সাত্ত্বিক শক্তিৰ প্ৰৱাহ হয়। ব্ৰহ্ম মুহূৰ্তৰ বৈজ্ঞানিক আৰু আধ্যাত্মিক গুৰুত্ব দুয়োটাই আছে। শাস্ত্ৰ অনুসৰি এই সময়ত দেৱ দেৱীসকল পৃথিৱীত বিচৰণ কৰে আৰু তেওঁলোকৰ আশীৰ্বাদ বৰ্ষণ কৰে। এই সময়ত কৰা যিকোনো পূজা পাতল, ধ্যান বা প্ৰাৰ্থনাৰ ফল বহুগুণে বৃদ্ধি পায়। আমাৰ ঋষিমুনিসকলে এই সময়তে উঠি তেওঁলোকৰ আধ্যাত্মিক সাধনা কৰিছিল, কাৰণ এই সময়ত মন শান্ত আৰু নিৰ্মল হৈ থাকে আৰু ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ স্থাপন কৰা সহজ হয়। আধুনিক বিজ্ঞানেও এই সময়ৰ গুৰুত্ব স্বীকাৰ কৰিছে। সূৰ্যোদয়ৰ ঠিক আগতে বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা সৰ্বাধিক থাকে। পৰিৱেশ শান্ত আৰু প্ৰদূষণমুক্ত হোৱাৰ বাবে এই সময়ত শৰীৰ আৰু মগজুৱে সতেজ অনুভৱ কৰে। এই সময়ত উঠিলে শৰীৰত মেলাটনিন হৰমনৰ ক্ষৰণ সঠিক হয়, যিয়ে আমাৰ টোপনি আৰু মানসিক স্বাস্থ্য নিয়ন্ত্ৰণ কৰে। যদি আপোনাৰ টোপনি ব্ৰহ্ম মুহূৰ্তত ভাগে, তেন্তে ইয়াৰ অৰ্থ কি? যদি আপোনাৰ টোপনি প্ৰায়েই ৰাতি ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত কোনো কাৰণ নোহোৱাকৈ ভাঙি যায়, তেন্তে ইয়াক এক অশুভ লক্ষণ বুলি নাভাবিব, বৰঞ্চ ই এক অত্যন্ত শুভ সংকেত। ইয়াৰ অৰ্থ হ'ল দৈবিক শক্তিৰ আহ্বান। কোনো দৈবিক শক্তিয়ে আপোনাক জাগ্ৰত কৰিব বিচাৰিছে। আপোনাৰ ইষ্ট দেৱতা বা কুলদেৱতাই আপোনাক তেওঁলোকৰ ওচৰলৈ মাতিছে। তেওঁলোকে বিচাৰে যে আপুনি এই পবিত্ৰ সময়ত উঠি তেওঁলোকক স্মৰণ কৰক আৰু তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰক। ই হৈছে আধ্যাত্মিক উন্নতিৰো সংকেত। ইয়াৰ অৰ্থ হ'ব পাৰে যে আপুনি আধ্যাত্মিকভাৱে উন্নতি কৰিছে, আপোনাৰ অন্তৰাত্মা জাগ্ৰত হ'বলৈ আৰম্ভ কৰিছে, আৰু ই ব্ৰহ্মাণ্ডৰ ইতিবাচক শক্তিৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছে। পূৰ্বপুৰুষৰ আশীৰ্বাদ। কেতিয়াবা আমাৰ পূৰ্বপুৰুষসকলেও আমাক এই সময়ত জগাই দিয়ে, যাতে আমি আমাৰ জীৱনত সঠিক পথত আগবাঢ়িব পাৰোঁ। তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ লগত আছে বুলি ই এক সংকেত। এইটোৱে আপোনাৰ জীৱনত কোনো ডাঙৰ ইতিবাচক পৰিৱৰ্তন বা নতুন সুযোগ অহাৰ ইংগিত দিয়ে। আপুনি হয়তো কোনো নতুন কাম আৰম্ভ কৰিবলৈ ওলাইছে বা কোনো ডাঙৰ সফলতা লাভ কৰিবলৈ আগবাঢ়িছে। এতিয়া এই সময়খিনিত আপুনি কি কৰা উচিত? যদি আপোনাৰ টোপনি ব্ৰহ্ম মুহূৰ্তত ভাগে, তেন্তে পুনৰ শুবলৈ চেষ্টা নকৰিব। তাৰ পৰিৱৰ্তে এই পবিত্ৰ সময়ৰ সম্পূৰ্ণ লাভ উঠাওক। বিচনাতে বহি হাতযোৰ কৰি নিজৰ ইষ্ট দেৱতা, গুৰু আৰু পূৰ্বপুৰুষসকলক স্মৰণ কৰক আৰু তেওঁলোকক ধন্যবাদ জনাওক। বিচনাৰ পৰা নামি হাত মুখ ধুই পবিত্ৰ হৈ লওক। কিছু সময়ৰ বাবে ধ্যান কৰক। নিজৰ উশাহ নিশাহৰ ওপৰত মনোযোগ দিয়ক। গায়ত্ৰী মন্ত্ৰ, মহামৃত্যুঞ্জয় মন্ত্ৰ বা আপোনাৰ ইষ্ট দেৱতাৰ মন্ত্ৰ জপ কৰক। নিজৰ জীৱনৰ লক্ষ্যৰ বিষয়ে চিন্তা কৰক আৰু সেইবোৰ কেনেকৈ পূৰণ কৰিব পাৰি তাৰ পৰিকল্পনা কৰক। এই সময়ত অধ্যয়ন কৰিলে সহজে মনত থাকে। মনত ৰাখিব, ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱাটো এক সৌভাগ্যৰ কথা। ইয়াক অৱহেলা নকৰি ইয়াৰ সৎ ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা নিশ্চিতভাৱে আহিব। এতিয়া আহোঁ সেই সময়টোলৈ
যিটো শুনিলেই আমাৰ মনত এক ভয়ৰ সঞ্চাৰ হয়। ৰাতি 1 বজাৰ পৰা 2 বজাৰ সময়খিনিক শাস্ত্ৰত নিশীথ কাল বা অসুৰৰ সময় বুলি কোৱা হয়। এই সময়ত দিনৰ পোহৰ বা সূৰ্যৰ শক্তি একেবাৰে নাথাকে আৰু পৃথিৱীত নকাৰাত্মক বা তামসিক শক্তিৰ প্ৰভাৱ চৰম পৰ্যায়ত থাকে। এই সময় কিয় বিপদজনক? শাস্ত্ৰ অনুসৰি এই সময়ত ভূত, প্ৰেত, পিশাচ আৰু অন্যান্য অশুভ আত্মাবোৰ আটাইতকৈ বেছি শক্তিশালী আৰু সক্ৰিয় হৈ পৰে। এওঁলোকে এনে লোকক বিচাৰি ফুৰে যিসকল মানসিকভাৱে দুৰ্বল বা যাৰ অৰা বা শক্তি ক্ষেত্ৰত দুৰ্বল। এই সময়ত কৰা যিকোনো তন্ত্ৰমন্ত্ৰ বা কলা যাদুৰ প্ৰভাৱ অতি ভয়ংকৰ হয়। যদি আপোনাৰ টোপনি প্ৰায়ে এই সময়ত কোনো দুঃস্বপ্ন দেখি হঠাতে ভয় খাই ভাঙি যায়, তেন্তে ই এক অতি গম্ভীৰ সতৰ্কবাণী। ইয়াক কেতিয়াও অৱহেলা কৰা উচিত নহয়। ইয়াৰ সম্ভাৱ্য কাৰণবোৰ হ'ল নকাৰাত্মক শক্তিৰ প্ৰৱেশ। আপোনাৰ ঘৰত বা আপোনাৰ শৰীৰত কোনো নকাৰাত্মক শক্তিৰ প্ৰৱেশ ঘটিছে। এই শক্তিয়ে আপোনাৰ জীৱনত বাধা বিঘিনি সৃষ্টি কৰিব পাৰে। স্বাস্থ্যজনিত সমস্যা। এই সময়ত টোপনি ভঙাই আমাৰ যকৃত বা পিত্ত সম্পৰ্কীয় কোনো ৰোগৰ আগজাননী দিব পাৰে। আয়ুৰ্বেদ অনুসৰি এই সময়ত এই অংগবোৰ সক্ৰিয় হৈ থাকে। মানসিক অশান্তি হ'ব পাৰে। আপুনি হয়তো কোনো গভীৰ মানসিক চাপ, খং বা ঘৃণাৰ মাজেৰে সময় পাৰ কৰিছে। এই নকাৰাত্মক ভাৱনাবোৰে অশুভ শক্তিক আকৰ্ষণ কৰে। কোনো আত্মাৰ অসন্তুষ্টি, হয়তো আপুনি জ্ঞাত বা অজ্ঞাতভাৱে কোনো আত্মাক কষ্ট দিছে বা কোনো এনে ঠাইলৈ গৈছিল য'ত অশুভ শক্তিৰ বাস আছিল। ভৱিষ্যতৰ বিপদৰ সংকেত হ'ব পাৰে। ই আপোনাৰ জীৱনলৈ আহিবলগীয়া কোনো ডাঙৰ আৰ্থিক সংকট বা দুৰ্ঘটনা বা পাৰিবাৰিক কণ্ডলৰ আগজাননী হ'ব পাৰে। এই পৰিস্থিতিত আপুনি কি কৰিব বা কি কৰা উচিত? সংকটমোচন হনুমানৰ শৰণ। যদি আপুনি এনে পৰিস্থিতিৰ সন্মুখীন হৈছে, তেন্তে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ এই সংকটৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ লগত আছে সংকটমোচক ভগৱান হনুমান। তেওঁ কলিযুগৰ জাগ্ৰত দেৱতা বুলি কোৱা হয় আৰু তেওঁৰ নাম স্মৰণ কৰিলেই সকলো ধৰণৰ ভূত, প্ৰেত আৰু নকাৰাত্মক শক্তি পলায়ন কৰে। তাৎক্ষণিকভাৱে আপুনি কি কৰিব? যেতিয়াই টোপনি ভাঙিব, ভয় নাখাব। শান্ত হৈ বিচনাতে বহক। হাতযোৰ কৰি ভগৱান হনুমানৰ ৰূপ মনত কল্পনা কৰক আৰু তেওঁৰ শৰণ লওক। এই সৰল মন্ত্ৰটো জপ কৰক। ওং হং হনুমন্তে নমঃ বা জয় বজৰংগ বুলি কমেও 11 বাৰ বা 21 বাৰ জপ কৰক। যদি সম্ভৱ হনুমান চালিচা পাঠ কৰক। যদি মুখস্থ নাই, তেন্তে মোবাইলত বজাই শুনক। এখন সৰু হনুমান চালিচা বা হনুমানৰ ফটো সদায় নিজৰ গাৰুৰ তলত বা বিচনাৰ ওচৰত ৰাখক। এগিলাচ পানীত মন্ত্ৰ জপি সেই পানীখিনি খাই দিয়ক। ই আপোনাৰ শৰীৰক সুৰক্ষা দিব। প্ৰতিদিনে সন্ধিয়া ঘৰত হনুমান চালিচা পাঠ কৰক বা বজাওক। প্ৰতি মঙলবাৰে আৰু শনিবাৰে হনুমান মন্দিৰলৈ গৈ মিঠাতেলৰ চাকি জ্বলাওক আৰু সেন্দুৰ অৰ্পণ কৰক। ঘৰৰ পৰিৱেশ শুদ্ধ কৰি ৰাখক। সন্ধিয়া সময়ত কৰ্পূৰ জ্বলাওক বা গংগাজল ছটিয়াই দিয়ক। নিজৰ মনৰ পৰা খং, ঘৃণা আৰু বেয়া চিন্তা দূৰ কৰক। সদায় ইতিবাচক হৈ থাকক। মনত ৰাখিব, বিশ্বাসেৰে কৰা সৰু প্ৰাৰ্থনায়ো ডাঙৰ সংকটৰ পৰা ৰক্ষা কৰিব পাৰে। ভগৱান হনুমানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিলে কোনো নকাৰাত্মক শক্তিয়ে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। ৰাতি 2 বজাৰ পৰা 3 বজাৰ সময়খিনিও অতি ৰহস্যময়। এই সময়খিনিক আমাৰ জগত আৰু পিতৃলোকৰ মাজৰ এক সংযোগৰ সময় বুলি গণ্য কৰা হয়। যদি আপোনাৰ টোপনি প্ৰায়ে এই সময়ত ভাগে, তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ পূৰ্বপুৰুষসকলে আপোনাৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছে। এতিয়া কথাটো হ'ল যে পূৰ্বপুৰুষসকলে আপোনাৰ লগত কিয় সংযোগ কৰিব বা কিয় সংযোগ কৰে? পূৰ্বপুৰুষসকল আমাৰ পৰিয়ালৰ মূল। তেওঁলোকৰ আশীৰ্বাদ আমাৰ জীৱনৰ উন্নতিৰ বাবে অতি আৱশ্যক। তেওঁলোকে সাধাৰণতে 2টা কাৰণত আমাৰ সৈতে সংযোগ কৰে: অসন্তুষ্টি বা ক্ৰোধ। যদি আমি তেওঁলোকক পাহৰি যাওঁ, তেওঁলোকৰ শ্ৰাদ্ধ বা তৰ্পণ সঠিকভাৱে নকৰোঁ বা পৰিয়ালৰ নামত কোনো কলংক লগা কাম কৰোঁ, তেন্তে তেওঁলোক অসন্তুষ্ট বা ক্ৰোধিত হয়। এই সময়ত আমাক জগাই তেওঁলোকে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। সতৰ্কবাণী বা আশীৰ্বাদ হ'ব পাৰে। কেতিয়াবা তেওঁলোকে আমাৰ জীৱনলৈ আহিবলগীয়া কোনো বিপদৰ আগজাননী দিবলৈ আমাক জগাই দিয়ে, বা কেতিয়াবা তেওঁলোক আমাৰ কামত সন্তুষ্ট হৈ আশীৰ্বাদ দিবলৈও আহে। এই সময়ত আপোনাৰ টোপনি ভঙাৰ অৰ্থ হ'ল যে পিতৃদোষৰ সংকেত। যদি আপুনি এই সংকেতক অৱহেলা কৰে, তেন্তে আপোনাৰ কুণ্ডলীত পিতৃদোষৰ সৃষ্টি হ'ব পাৰে। পিতৃদোষৰ ফলত জীৱনত বিভিন্ন সমস্যাই দেখা দিয়ে, যেনে কামত বাধা, বিবাহত পলম, সন্তানহীনতা, ঘৰত কণ্ডল আৰু অকাল মৃত্যু। ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা। আপুনি হয়তো জ্ঞাত বা অজ্ঞাতভাৱে এনে কোনো কাম কৰিছে যিয়ে আপোনাৰ পূৰ্বপুৰুষসকলক আঘাত দিছে।
তেওঁলোকে বিচাৰে যে আপুনি নিজৰ ভুল উপলব্ধি কৰক আৰু ক্ষমা বিচাৰক। তেওঁলোকৰ প্ৰয়োজন কেতিয়াবা তেওঁলোকে মুক্তি লাভৰ বাবে আমাৰ সহায় বিচাৰে। হয়তো তেওঁলোকৰ কোনো ইচ্ছা অপূৰ্ণ হৈ ৰৈ গৈছে। এই পৰিস্থিতিত আপুনি কি কৰিব বা কি কৰা উচিত? পূৰ্বপুৰুষসকলৰ অসন্তুষ্টি দূৰ কৰা আৰু তেওঁলোকৰ আশীৰ্বাদ লাভ কৰাটো অতি জৰুৰী। আপুনি তাৎক্ষণিকভাৱে যেতিয়াই এই সময়ত টোপনি ভাঙিব বিচনাতে বহি হাতযোৰ কৰক। মনতে নিজৰ সকলো পূৰ্বপুৰুষক স্মৰণ কৰক আৰু কওক, হে মোৰ পূৰ্বপুৰুষসকল, যদি মোৰ দ্বাৰা কোনো ভুল হৈছে তেন্তে মোক ক্ষমা কৰক। আপোনালোকৰ আশীৰ্বাদ সদায় মোৰ আৰু মোৰ পৰিয়ালৰ ওপৰত ৰাখিব। দ্বিতীয়তে, তেওঁলোকৰ মুক্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। প্ৰতিদিনে ৰাতিপুৱা স্নান কৰি সূৰ্যক পানী অৰ্পণ কৰাৰ সময়ত পূৰ্বপুৰুষসকলক স্মৰণ কৰি তেওঁলোকৰ নামত পানী দিয়ক। প্ৰতি অমাৱস্যা তিথিত তেওঁলোকৰ নামত ব্ৰাহ্মণক ভোজন কৰাওক বা কোনো দুখীয়াক খাদ্য আৰু বস্ত্ৰ দান কৰক। গৰু, কুকুৰ আৰু কাউৰীক খাদ্য দিয়ক। শাস্ত্ৰ অনুসৰি এই জীৱ জন্তুবোৰৰ জৰিয়তে খাদ্য পিতৃলোকলৈ যায়। ঘৰৰ দক্ষিণ দিশত প্ৰতিদিনে সন্ধিয়া পূৰ্বপুৰুষসকলৰ নামত এটা ঘিউৰ চাকি জ্বলাওক। গয়া বা আন কোনো তীৰ্থস্থানলৈ গৈ তেওঁলোকৰ নামত পিণ্ড দান কৰক। সদায় তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰক আৰু পৰিয়ালৰ মান মৰ্যাদা ৰক্ষা কৰি চলক। পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ থাকিলে জীৱনৰ ডাঙৰ ডাঙৰ বাধাও সহজে আঁতৰি যায়। সেয়েহে তেওঁলোকৰ সংকেতক কেতিয়াও অৱহেলা নকৰিব। প্ৰিয় দৰ্শক, আজিৰ এই আলোচনাৰ পৰা আমি বুজিব পাৰিলোঁ যে ৰাতিৰ টোপনি ভঙা কোনো সাধাৰণ ঘটনা নহয়। এই ব্ৰহ্মাণ্ডৰ এক বিশেষ ভাষা, যাৰ জৰিয়তে দৈবিক শক্তি, অশুভ শক্তি আৰু আমাৰ পূৰ্বপুৰুষসকলে আমাৰ সৈতে সংযোগ স্থাপন কৰে। 3 পৰা 5 বজা দৈবিক আশীৰ্বাদৰ সময়, ইয়াক গ্ৰহণ কৰক। 1 পৰা 2 বজা নকাৰাত্মক শক্তিৰ সতৰ্কবাণী, ভগৱান হনুমানৰ শৰণ লওক। 2 পৰা 3 বজা পূৰ্বপুৰুষৰ বাৰ্তা, তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰক আৰু তেওঁলোকৰ অসন্তুষ্টি দূৰ কৰক। জীৱনত সদায় সৎ পথত থাকক, ইতিবাচক চিন্তা কৰক আৰু নিজৰ কৰ্ম সদায় ভালে ৰাখক। যেতিয়া আপুনি শুদ্ধ পথেৰে চলিব তেতিয়া কোনো অশুভ শক্তিয়ে আপোনাৰ ক্ষতি কৰিব নোৱাৰিব আৰু দৈবিক শক্তিয়ে সদায় আপোনাক সহায় কৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ এই তথ্যখিনিয়ে আপোনালোকৰ জীৱনত এক নতুন পোহৰ আনিব আৰু আপোনালোকে এই ৰহস্যময় সংকেতবোৰৰ অৰ্থ বুজি সঠিক পদক্ষেপ ল'ব পাৰিব। আপোনালোক সকলোৰে মংগল হওক। যদি এই তথ্যখিনি আপোনাৰ ভাল লাগিছে তেন্তে আনৰ সৈতেও শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ইয়াৰ লাভ উঠাব পাৰে। ধন্যবাদ।